ইমান বেছি পাৱাৰফুল এনাৰ্জি বাপৰে আমি 2 ঘণ্টামান আছো চালিচা পঢ়ি আছো মানে পানী নিগৰি যিখিনিয়ে জানে গম পাইছে যে আমি যোৱা মাহত আমি গৈ আহিছো নিম কৰলি বাবাৰ ওচৰত বাবাক দৰ্শন কৰি আহিছো বাবাৰ যি পাৱাৰফুল মানে এনাৰ্জি হয় সেয়া আমি ফিল কৰিব পাৰিছো তো আমাৰ এক্সপিৰিয়েঞ্চ আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছো আজি মোৰ লগত আছে আমি একেলগে যোৱা বা এজনী তো বাজনী কোন হয় বাজনীয়ে কি কৰে কেনেকৈ লগ পালো বাবাৰ এক্সপিৰিয়েঞ্চ কেনেকুৱা সেয়া আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব ওলাইছো সেয়া বাৰ লগত চিনাকি কৰাই দিব লৈছো এয়া আমাৰ মাজত প্ৰণীতা বা নমস্কাৰ গতিকে আমি যোৱা মাহত নিম কৰলি বাবা আশ্ৰম গৈছিলোঁ আমাৰ গুৰু ইন্তাজুৰ ৰহমান ছাৰৰ লগত গৈছিলোঁ খুব ভাল এটা এক্সপিৰিয়েঞ্চ সেই সূত্ৰেৰে ময়ো দীপিকাক লগ পালোঁ আৰু আমি ছাৰৰ তাত বহুত ক্লাছ কৰিলোঁ আৰু এনেকে বাবাৰ ওচৰলৈ যে কেতিয়াবা যাব পাৰিম এনেকুৱা মানে খুব এটা ভাল এটা হেৰি হ'ল মানে মেনিফেষ্ট কৰি আছিলো গতিকে সেইখিনি পূৰণ হ'ল আৰু খুব ভাল লাগিছে ভাল লগা এটা দিন আৰু এনেকুৱা গতিকে আপোনালোকেও হেৰি কৰক মেনিফেষ্ট কৰক বাকটো বহুতে জানে বায়ে বহুত কিবা কাম কৰে আপুনি কি কৰে মই এতিয়া বৰ্তমান এক্সেছ বাৰৰ লগত জড়িত হৈ আছো আৰু ৰিচেণ্টলি মোৰ গুৰু ছাৰৰ ওচৰত লামা ফেৰা ক্লাছ কৰিলোঁ খুব ভাল এটা এক্সপিৰিয়েঞ্চ হৈছে আৰু সঁচাকে মানে এইটো জাৰ্ণিটো ইমানেই মোৰ কাৰণে মানে কি ক'ম আৰু মানে ভাষা নাই আৰু মানে খুব মিৰাকুল হৈ আছে লাইফত মানে যেনেকুৱাকে বিচাৰি আছো তেনেকুৱাকে পাই আছো মোৰো মানে বহুত ষ্ট্ৰাগল কৰি আহিছোঁ এতিয়া তাৰমানে এটা বেলেঞ্চত আহিছে আৰু এনেকুৱাকে তোমালোকক লগ পাইছো ছাৰৰ থ্ৰু দিয়ে বহুত মানুহক লগ পাইছো গতিকে সেইকাৰণে মানে ছাৰকো ধন্যবাদ ইউনিভাৰ্চকো ধন্যবাদ তোমাকো ধন্যবাদ সঁচাকে বহুত ভাল লাগিছে আৰু প্ৰায়েতো বহুত কিবা কানি কৰে নিউমৰলজি কৰে মই নিউমৰলজি কৰোঁ তাৰপিছত বাস্তু কৰোঁ তাৰপিছত এতিয়া এক্সেছ বডি প্ৰচেছো কৰিছোঁ তাৰপিছত বাহিৰে বিজনেছো কৰে বিজনেছটো মই বহুত মানে হেৰিৰ লগত জড়িত মানে মোৰ মানে বিজি ওমেন বুলি ক'ব পাৰি আৰু ভাল লাগে মানে কেনেকুৱা ব্যস্ত থাকি খুবেই ভাল লাগে আৰু এটা ৰাস্তাবিলাক পোৱা যায় আৰু এইটো কথা সঁচা যিমানে আমি এনেকুৱা লাইনত থাকিম মানে মানে ইউনিভাৰ্চে এনেকে মিলাই দিয়ে ৰাস্তাবিলাক মানে ব্লকেজবিলাক খোল খায় তাৰমানে সেই এটা মানে মোৰ মানে বিৰাট ধুনীয়া এক্সপিৰিয়েঞ্চ আৰু যেনেকে আমাৰ গুৰুৱে গাইড কৰিছে তেনেকুৱাকে আগবাঢ়ি গৈ আছো আৰু তেনেকুৱাকে বাবাৰ আশ্ৰমো গলো মানে বাবাৰ জৰিয়তে আপোনালোকৰ আমি ছাৰৰ ষ্টুডেণ্টে হয় কিন্তু সেনেকে লগ পোৱা নাছিলো বাবাৰ তাত গৈ আৰু বাবাৰ ওচৰৰ পৰা অহাৰ পিছৰ পৰা মানে আৰু বেটাৰ হৈছে আৰু মানে বাবাৰ কথা ক'লে মানে অকণমান ইমোচনে হৈ যাওঁ আৰু তেনেকুৱা এনাৰ্জিটো কেনেকুৱা টাইপ মানে কেনেকুৱা কি হ'ল আৰু লগতে আপুনি সেই বনাই চাবোন বনাওঁ চাবোন মানে মানুহে ব্যৱহাৰ কৰি খুব ভাল পাইছে আৰু যিটো চাবোন মোৰ কাৰণেও আনিছে বায়ে মই ইউজ কৰি ফিডবেকটো দিবা আৰু তুমি কেনেকুৱা পাবা ইউজ কৰি দেখিয়ে ভাল লাগিছে তাৰপিছত আৰু ৰিজাল্টটো জনাবা আৰু তেনেকুৱা মই মানে কাম মানে যথেষ্ট কামে কৰোঁ সম্পূৰ্ণ মানুহজনে মই বিজি পুৰা বিজি মানে ক্লাইণ্টকো সময় দিওঁ তাৰে মাজতে মই চাবোনো বনাওঁ আৰু এতিয়া ৰিচেণ্টলি আজি এবছৰ হ'ব আৰু এই অক্টোবৰ পালে এটা মানে কম্পিউটাৰ মেচিন লৈছোঁ তাতো এমব্ৰইডাৰী কৰোঁ সেনেকুৱাকে মানুহৰ লগত মিলি আছোঁ আৰু এনেকে মানুহে বিচাৰিও আছে মোৰ পৰা সেনেকে দিও আছোঁ গতিকে আৰু খুব ভাল লাগে আৰু জাৰ্ণিটো যোৱা মাহত মানে যেতিয়া ছাৰে আজি কেইমাহমান আগতে প্লেন কৰিছিলে তেতিয়া কিন্তু মই ভবাই নাছিলোঁ যাম যে বাবাৰ ওচৰত কোনো ধৰণৰ প্লেন নাছিলে চ' আপোনাৰ কেনেকুৱা প্লেন আছিলে কি হ'ল বা কেনেকুৱা তাৰমানে প্ৰথমতে ময়ো ভবা নাছিলোঁ মানে এনেকে যি বাবাৰ ওচৰত যাম তাৰপিছত এনেকে এদিন মানে ছাৰৰ থ্ৰু দিয়ে লগ পোৱা আজি দীপ্তি বাইদেউকো ধন্যবাদ জনাব লাগিব মই হেৰি থ্ৰু দিয়ে কৈছোঁ আৰু আজি দীপিকাৰ হেৰি দিয়ে তাৰমানে তেওঁ মানে ক'লে মানে মোৰ হেৰিবিলাক গম পায় আৰু তেওঁ মানে জড়িত হৈও আছে মোৰ লগত ক'লে বা আমি হেৰি কৰোঁ দিয়ক বাবাৰ হেৰিত যাম ছাৰে এনেকৈ গ্ৰুপ বনাইছে আপুনিও যদি যায় তেতিয়াতো মই অলপ ভাবিলোঁ মোকো যাব পাৰি মানে নেক্সট দিনা আৰু ঘপককৈ মই মানুহজনে মনটো গ'ল মই আৰু মানুহজনে ডিচিশ্যন ল'লোঁ যে যাব পাৰি দেখোন মানে ঘপ আৰু ডিচিশ্যন ল'লোঁ তাৰমানে বাবাই বিচাৰিছে একজেক্টলি মই যিদিনা ছাৰে আমাক ডিছকাশ্যন কৰিছিলে তো মোৰ কোনো ধৰণৰ প্লেন নাই প্ৰথমতেতো ময়ো ধন্যবাদ দিবলৈ সংগীতা বাক মইতো যোৱাৰ কোনো প্লেন নাই বায়ে কৈছে গ্ৰুপত জইন হোৱা মিটিং আছে মই কৈছোঁ নাই মোৰ যোৱাৰ প্লেন নাই নহয়তো হোৱাচোন নগ'লেও শুনা এনেকৈ কৈছে আৰু
শুনিলো তাৰপিছত তেতিয়া কৈছো যে যদি বাবাই মাতে যাব পাম আৰু এনেতো কোনো প্লেন নাই এতিয়া প্লেন নাছিলে 2 দিনমান পিছতে মানে মন গ'ল নাজানো মনটো অট'মেটিক গ'ল তাৰপিছত মাৰ পাৰ্মিশ্যন ললো দাদাও পাৰ্মিশ্যন দিলে তাৰপিছত চবে মানে যাকে যি সুধিছো চবে পাৰ্মিশ্যন দিছে মানে খুব ভাল লাগিছে মানে এক্সাইটেড হৈ গলো আৰু তাৰপিছত অনলাইনত মানে বাবাৰে ভিডিঅ' মানে যিটো চং মানে বাবাৰে হেৰি ইউটিউবটো খুলিলেও বাবাৰে হেৰিটো আহি যায় ইনষ্টাগ্ৰাম খুলিলেও ফেচবুক খুলিলেও বাবাৰে ভিডিঅ' বাবাৰে চমৎকাৰী হেৰি তেতিয়াতো আৰু বেছি আৰু তাত যাই এনেকুৱা এটা ফিল হ'ল বাপৰে এক্সপিৰিয়েঞ্চ মানে বেলেগ মানে এতিয়াও ভাবিলে তাৰমানে মানে চকুৰ এটা মুজিলেই যেন তাত আছো তেনেকুৱা লাগে এনেকুৱা ইমান দূৰ যেন লাগে আমি যেন ওচৰতে কৰবাত আছো আৰু এতিয়া আৰু ইমান শান্তিপূৰ্ণ ন আৰু বিশেষকে ভাল লাগিছে আমাৰ গুৰু ছাৰৰ লগত যাব পাই আৰু মেমো খুব ছাপৰ্টিভ মেমো বিৰাট ছাপৰ্টিভ মানে আজি ভিডিঅ' যেতিয়া ছাৰক থেংক ইউ দিছো মেমকো দিছো বহুত ছাপৰ্টিভ হয় আমাৰ প্ৰত্যেকজন মানুহকে ইমান ধুনীয়াকে এইটো মানে বহুত ইজি নহয় প্ৰত্যেকজন মানুহে আমি লগ পোৱা নাই আগতে বেলেগ বেলেগ মানুহ চবকে একেলগে গোট খুৱাই নিছে চবৰে কাৰণে টিকট কাটি দিয়া হোটেল বুক কৰা খোৱা লোৱাৰ এৰেঞ্জ কৰা আৰু কোনেও কাকো আমি চিনি নাপাওঁ এজন দুইজনকে চিনি পাওঁ ধৰক অনলাইনতহে আমি তাৰমানে ছাৰৰ ক্লাছত মানে হেৰিতহে গম পাওঁ মানে অনলাইন আমি এনেকুৱাকে তাৰমানে লগে হোৱা নাছিলো তাত মানে এটা বেলেগ এক্সপিৰিয়েঞ্চ মানে সেইটো আৰু তাত যেতিয়া আমি সিদিনাখনে দৰ্শন কৰিলো তাৰপিছত যেতিয়া হেৰিত গলো হনুমানগড় ইমান বেছি পাৱাৰফুল এনাৰ্জি বাপৰে আমি 2 ঘণ্টামান আছো তাত একেবাৰে আমি চবে মেডিটেশ্যন কৰিছো হনুমান চালিচা পঢ়িছো এটা বেলেগ ধৰণৰ এক্সপিৰিয়েঞ্চ মানে হনুমান চালিচা পঢ়ি আছো মানে পানী নিগৰি আছে আনকি মোৰ মানুহজনে ইমানে তাৰমানে জড়িত হলে তেওঁ মানে গৈ হনুমান চালিচাখন মানে এনেকে লৈছে মই মানে চাইছো তেওঁক পুৰা একদম চকুলো বৈ আছে তাৰমানে ইমান বাবাই তাৰমানে হেৰিটো কেনেকুৱা এটা পাৱাৰ মানে বাবাক দৰ্শন কৰাৰ লগে লগে কেনেকুৱা এটা মানে প্ৰত্যেক মানুহ চাইলেণ্ট এখন বেলেগ এখন দুনিয়াত গুচি যোৱা যায় ন আৰু মোৰ এটা বিশেষকে তোমাৰ লগত শ্বেয়াৰ কৰো বা আজি ছাৰৰ লগতো শ্বেয়াৰ কৰো ছাৰেও ভিডিঅ'টো থ্ৰু দি গম পাব মই মানে হনুমান চালিচা পঢ়ি পঢ়ি তাৰমানে ৰঙা ধাগা আৰু কলা হেৰি মানে গাঁত মাৰি মাৰি লৈ গৈছিলো লৈ গৈ তাৰমানে মই যেতিয়া দৰ্শন কৰিব গলো তাৰে পিছত এনেকে দৰ্শন কৰি আহি মই তাৰমানে মানে মই এখন ধুনীয়াকে বেগ বনাই নিছিলো হা হালধীয়া কালাৰৰ মোটামুটি মোৰ তাতে ধাগা আছিলে তোমাৰ মোটামুটি হেৰি 35 ডাল মানে অলপ বেছিকে লৈ গৈছিলো হা এইকেইদিন পুৰা মানে যাওঁৰ হেৰিতে মানে ছাৰে যেনেকুৱাকে গাইড কৰিছে মই তেনেকুৱাকে বনাইছিলো তাৰপিছত এনেকে হনুমান চালিচাখন পঢ়ি আছো হঠাৎ মানে মোৰ বেগখন তলত পৰি গ'ল তলত যে পৰি গ'ল মই গম নাপাওঁ মই ৰিটাৰ্ণ আহিলো আহি যেতিয়া চাইডত মানে পূজাৰীজন বহি আছে আমাক যে প্ৰসাদ দিলে বুট আৰু হেৰি যি দিলে তাৰে পিছত তেওঁৰ চাইডৰ মানে টেবুলখনত দেখিছো মানে বেগখন আৰু মানে ৰছীখিনি মানে এইটো ধাগাখিনি ওলাই আছে তাৰপিছত হাৰে মোৰতো হাতত আছিল কেতিয়াবা পৰিলে নেকি মানে মোৰ এনেকুৱাকে চকুৰ পানী ওলাইছে কোনোবাই থৈ দিছে তাতে তাৰমানে চাওক কোনোবাই পাইছে তে মানুহৰ হেৰিটো চোৱা কেনেকুৱা বাবাই তাৰমানে মই এনেকে মোৰ ইনটুইশ্যনে কাৰো বস্তু নিনিয়ে আৰু নহয় মোৰ ইনটুইশ্যনে এনেকুৱাকে ক'লে তাৰমানে বাবাই লৈছে সেইকাৰণে মোৰ মানে খুব মানে একদম মানে ইমোচন হৈ গ'লো মই তাৰপিছত ধাগাখিনি মানে তেখেতৰ পৰা মানে তেখেতে ক'লে আৰু লৈ লওক সেনেকে কৈ মোক হাতত তুলি দিছে মোৰ মানে এনেকুৱা ভাল লাগিছে তাৰমানে মোৰ এনেকুৱা মানে বাবাই ল'লে লৈ কিনে মোক দি দিছে গতিকে আহিছো আহি মানে গোটেইখিনিক মানুহকে দিলো খুব ভাল এটা ৰিজাল্ট পাইছেও যাক মানে দিছো চবে ভাল পাইছে আৰু তাৰ কাৰণে আৰু ছাৰক বহুত বহুত ধন্যবাদ মেমক ধন্যবাদ মানে সঁচাকে ছাৰক ধন্যবাদ দি আমি সেই কৰিব নোৱাৰো কাৰণ আমি বেলেগ গুৰুৰ পৰাও শিকিছো কোনো গুৰুৱে এনেকুৱা পদক্ষেপ লোৱা নাই ছাৰৰ লগতে আৰু বেলেগকো মানে তাৰ এক্সপিৰিয়েঞ্চ কৰা আৰু তাৰ পৰা আহি এতিয়া ছাৰে আমাক 45 ডেজ মেডিটেশ্যন কৰাই আছে এনেকুৱাটো মানে কোনো গুৰুকে দেখা নাই সেইকাৰণে এতিয়া মানে ছাৰৰ লগত এনেকে জড়িত হৈ গৈছো তাৰমানে আৰু মানে নিচা এটা নিচা মানে এই জাৰ্ণিটো সাংঘাতিক নিচা মানে যিমান শিকি আছো লাইফটো পৰিৱৰ্তন হৈ গৈ আছে
সঁচাকে আমি মানে ইউনিভাৰ্চিটি মিলাইছে ছাৰৰ লগত মিলাইছে আৰু সঁচাকে বহুত বেছি মানে গ্ৰেটিটিউড ছাৰক এই ভিডিঅ'টোৰ জৰিয়তে লগতে চবখিনি মানে ইমান ছাপৰ্টিং চব supportive আৰু গোটেইখিনি আমাৰ যিটো মানুহকে 5 দিনীয়া জাৰ্ণি আছিলে জাৰ্ণি আছিলে খুব সুন্দৰ হৈছে আৰু যিসকলে ভাবি আছে বাবাৰ ওচৰত যাম বুলি নিশ্চয় আপোনালোকে যাব প্ৰে আৰু কৰক যে এবাৰ- বাবাই মাতক বুলি কাৰণ এবাৰ ফিলটো লওক বাবাৰ যি এনাৰ্জি ন সেয়া আমি মানে এক্সপিৰিয়েঞ্চ কৰিছো কাৰণে ক'ব পাৰিছো আপোনাক ভাষাৰে বুজাব নোৱাৰিম আপোনালোক নিজে গৈ কিনেহে পাৰিব আৰু কোনোবা যদি এবাৰ যায় আৰু ছেকেণ্ড বাৰ যাব বিচাৰিবই মানে মই বেলেগৰো ভিডিঅ' চাইছো যে তেওঁলোকেও কৈছে যে আৰু এবাৰ যাব মন আছে মানে আৰু বহুতে কয় কি যোৱাৰ আগতে বাবাক দেখা পাই কিন্তু মই এনাৰ্জিটো ফিল কৰিছো মই এনাৰ্জিটো সঁচাকে হা, তাৰমানে মই এনাৰ্জি দেখা নাই এতিয়ালৈ, কিন্তু ময়ো মই দেখা নাই এনাৰ্জিটো কিন্তু feel মানে এটা কৰিছো। ফিল হৈ আছে যিটো তাৰমানে যাওঁ নেকি কাৰণ যাওঁ নেকি হা মানে অ। কেতিয়াও মই কিছুমান গুৱাহাটীতে সেনেকে নুঘুৰো মই আৰু বহুত বেছি এতিয়া নুঘুৰোৱে মানে কিন্তু বহুতে নাজানে বাবাৰ হেৰিবিলাক নিমকৰলি বাবাৰ হেৰিবিলাক বহুতে বহুতে নাজানে নাজানে। এতিয়া কিন্তু মানে হৈছে কিন্তু দেই বস্তুবিলাক মানে মই আহি আছে। জানিছিলো মই আজি 2 বছৰ আগতে জানো যাম কেতিয়াবা কিন্তু এতিয়াই যে যাম এইবছৰে যাম আৰু কোনো প্লেন নাছিলে আৰু সংগীতা বাই টোটেলি নাজানে তথাপিও যাম বুলি কৈছে মানে তেতিয়াহ'লে মানে ছাৰে কৈছে মানে এনাৰ্জিটো যাম মানে। বাবাৰ হেৰিটো কানেকশ্যন হৈছে কানেকশ্যন হোৱাৰ কাৰণে নিছে আৰু মানে মানে চাব কেতিয়াবা এনেকুৱা হয় যাম যাম বুলি ভাবি থাকিলেও ভাবিলেও যাব যোৱা নোৱাৰি নহয়, হা, আৰু কিছুমান জেগাত। এটা মানে কথা ক'ব লাগিব আমি বাহিৰত গৈয়ে পোৱা নাছিলো এখেতেও চাকৰি কৰা সময়ত আমি ক'তোৱে যোৱা নাই এতিয়া মানে এই বাহিৰত ফাৰ্ষ্ট গৈছে বাবাক দৰ্শন কৰি এই ফাৰ্ষ্ট গৈছো বাবাক দৰ্শন কৰা সেইকাৰণে তাৰ কাৰণে মোৰো মই same। মানে হয় নেকি গতিকে বহুত ভাল লাগিছে বহুত ভাল লাগিছে আৰু ছাৰৰ লগতে মই সংগীতা বাকো ধন্যবাদ দিছো কাৰণ সংগীতা বাই ফ'ৰ্চ কৰাৰ কাৰণে মই সিদিনা মিটিঙত জইন কৰিলো আৰু তাৰ পিছত যোৱাৰ এটা আগ্ৰহ হ'ল মানে বাবাই মাতিলে মই সিদিনাখনে কৈছো যদি বাবাই মাতে যাব পাম আৰু কিন্তু তথাপিতো মোৰ প্লেন নাছিলে মই ইমান পিছত মানে এনেকুৱা মনটোৱে হেৰি কৰিলে নাই যাম ময়ো দীপিকা এনেকে হেৰি দীপিকা নহয় আৰু তোমাৰ নামটো আহিছিলে দীপ্তিকক ধন্যবাদ জনাইছো হিৰণক ধন্যবাদ জনাইছো আমি মানে খুব ভাল এটা মানে এটা হেৰি হ'ল আৰু মানে বণ্ডিংটো খুব ভাল হ'ল ভাল হৈ আৰু তেতিয়াৰ পৰা গোটেইখিনি মানুহৰ লগত এটা লগ ভাল পালো আজি ধৰক আপোনাৰ মিনকলি বাবা যদিও ছাৰৰ ষ্টুডেন্ট হয় আমি তথাপিও জানো যদিও এতিয়া বেছি ক্লজলি জানিলো বেছি আজি closely। আহিলে মোৰো আৰু তোমাক লগ পাইও মানে মোৰ যে এটা বেলেগ অচিনাকি তেনেকুৱা মোৰ ভণ্টিৰ নিচিনা লাগিছে খুব ভাল লাগিছে ভাল লাগিলে আমি আজি এক্সেছ বাৰৰ সেশন সোৱাইপ কৰিলো ভাল লাগিছে এটা ভাল লাগিছে এটা পুৰা ৰিলেক্স ফিল হৈছে তাৰপিছত ভাবিলো আমি অকমান আমাৰ এক্সপিৰিয়েঞ্চ আপোনালোকৰ লগত শ্বেয়াৰ কৰিলো চ' সেয়া আপোনালোকে ভিডিঅ'টো চাব লাষ্টলৈ আৰু যিসকলে বাস্তু নিউমৰলজি শিকিব বিচাৰে বা গাইড ল'ব বিচাৰে বাক যোগাযোগ কৰিব পাৰে মই বাৰ নাম্বাৰটো দি দিম লগতে বাই খুব ধুনীয়া চাবোন বনাই আপোনালোকে ইউজ কৰি চাব বাক কণ্টেক্ট কৰি চাব আৰু যদি চাবোনটো কোনোবাই শিকিব বিচাৰে তেতিয়াহ'লে মই শিকাইও দিওঁ আৰু কেণ্ডেলৰো বনাই মানে বিজি তাৰ মাজতো আজি আমি মিল হ'ব পাৰিছো লগ হ'ব আচলতে মানুহ ব্যস্ত থাকিব লাগে দেই একদম মানে তেতিয়া তাৰমানে মানে একদম য়ং হৈ থাকিব পাৰি সেইটো এটা মানে মন্ত্ৰ আৰু য়ঙত সেইটোৱে আৰু গতিকে ধন্যবাদ ঠিক আছে বা বহুত ভাল লাগিল আপোনাক লগ পাই সিদিনাটো লগ পাইছো আজিও লগ পালো ভাল লাগিলে গতিকে তোমাকো থেংক ইউ আপোনালোকক থেংক ইউ লাষ্টলৈ ভিডিঅ'টো চাব আৰু কণ্টেক্ট কৰিব মই বাৰ নাম্বাৰটো দি দিম লাষ্টত আপোনালোকে চাই ল'ব থেংক ইউ